Namaskar and good morning and welcome to my channel. এই আগৰ চেনেললৈকে ওয়েলকাম। সো আজি হৈছে দেওবাৰ। সো ৰাতিপুৱা অলপ উঠা দেৰি হয় আৰু খোৱা অলপ দেৰি হয় বিকজ বাৰ মানে আজি কলেজ নাই ন দেওবাৰ। সো সেইকাৰণে মোৰ বাৰু এনি টাইম ফ্ৰী। সো আজি দেওবাৰ স্পেচিয়েল খোৱা কি আছে সো আপোনালোকক আমাৰ পাকঘৰত আজি লৈ যাম কি আছে দেখাই দিম মই আজি। সো আজি কাৰ্যসূচী আৰম্ভ কৰোঁ। আগৰ ভিডিঅ'ত দেখাইছোঁ কি বজাৰ কৰিলোঁ। সো ইয়াতে ষ্ট'ৰ ৰুমত আছে আৰু ইফালে আছে আপোনাৰ ফ্ৰিজত আছে আৰু ইফালে আছে আপোনাৰ মাছ আৰু আজি যিহেতু দেওবাৰ সো স্পেচিয়েলকৈ ধুনীয়াকৈ বনাম আৰু লগতে আপোনাৰ ইফালে আছে বেতৰ শাক। সো আপোনালোকক আজি দেখাম বেতৰ শাকৰ লগত মাছ কেনেকৈ বনায় কি কথা কেনেকৈ খাওঁ। সো লেটছ চি দেখা যাওক। আৰু ইফালে আছে বিলাহী লৈ লওঁ, বিলাহী লাগিব যিহেতু। দেন আৰু ইয়াত মটৰ মাহ দিব পাৰোঁ কেইটামান। লেটছ চি কি হয় কি দিওঁ দেখা যাওক। আৰু যিহেতু ভালকৈ বনাব লাগিব টেষ্টিকৈ। আৰু ইফালে কেৰেলা নট নিট কেৰেলা নালাগে বাৰু বিকজ ইয়াত ল'লোৱে নহয় তিতা এটা। আৰু এইয়া আৰু দেখা যাওক কি কেনেকৈ বনাম আৰু সেইটো চবতকৈ ভাল দেই। আমাৰ বা চে হাই অ'কে। আৰু এইফালে আছে মাছ দেখিছে নাই কিমান ফ্ৰেছ মাছ একদম পানী পঠাই অনা নিচিনা লাগিছে। আজি এইটো খাম মানুহ দুটাই যে চ' সেইটো এসাঁজৰ কাৰণে হৈ যাব। আৰু এইফালে লোকেল আলু লোকেল বিলাহী আৰু এইফালে বেতৰ শাক এইফালে জলকীয়া আছে আৰু চলে আসছি কেনেকৈ বনাওঁ আজি দেখা যাওক। আৰু এতিয়া ধুনীয়াকৈ চাফ চিকুণ কৰিলোঁ মাছটো আৰু লগতে আপোনাৰ ইয়াত হালধি দিয়া আছে দেন কি আছিলে নিমখ দিয়া আছে আৰু ইফালে মিঠাতেল দি পেলাই ধুনীয়াকৈ সানি লওঁ ন। আৰু এইফালে পিঁয়াজ আদা নহৰু বাৰু ময়ো কাম কৰিছোঁ বাৰু জাষ্ট বাই যিটো আপোনাৰ কেমেৰাত আগত ওলাইছোঁ ন সেইবিলাক বায়ে কৰিছে আৰু যিবোৰ কেমেৰাৰ আগত ওলোৱা নাই চাপ'জ সেইবিলাক বা ধোৱা মেলা সেইবিলাক মই কৰিছোঁ বাৰু। অঁ যিবোৰ সঁচাকৈ যিবোৰ কেমেৰা আগত ওলাইছে সেইটো বাৰু বায়ে কৰিছে। অঁ নাই সেইটো ক'ব লাগিব নহয় মই কৰোঁ। আৰু চবতকৈ ভাল লগা মানে আমাৰ মানে চবতকৈ মোৰ বাৰু বিশেষকৈ সেইটো বহুত খাই ভাল লাগে মানে বিশেষকৈ আলুৰ লগত লোকেল আলুৰ লগত ভাজি বহুত ভাল লাগে। আৰু এতিয়া এৰাউণ্ড 1 ঘণ্টাৰ পিছত খাব হৈ গ'ল। আৰু এইফালে ভাত আৰু এইফালে কি আছে চব্জি মাছৰ লগত বিলাহী আৰু এইফালে কি আছে ইয়াত বেত আৰু কি আলু ভাজি আৰু এইফালে পেজদিন আৰু লাই শাক বইল খাই ভাল লাগিব। আৰু এইফালে আছে আপোনাৰ এই সৰিয়হৰ কলিমন কি আছিল জানো নামটো।
আৰু মাছটো ডিম আছিলে নেকি আৰু এইফালে সেইটো একেবাৰে বজাৰৰ পৰা আনি পেলাই খাব পৰা বস্তু হয় চ' লেটছ সি আনবক্সিং কৰি লওঁ আৰু নিশ্চয় ভালেই হ'ব চাগে বিকজ অৰ্গেনিক হয় এইয়া নিশ্চয় খাই ভাল লাগিব চ' আমি খাওঁ আৰু টাইমো হৈ গ'ল 12টা বাজিলে আৰু এইফালে আজি দেওবাৰ বুলি অলপ দেৰি হ'ল নহ'লে বাৰু সোনকালে খোৱা হয় ৰাতিপুৱা চ' আমি খাওঁ আৰু আমাৰ এসাঁজ হৈ গ'ল চ' আজিলৈ বাই বাই চি ইউ নেক্সট ভিডিঅ' ৰ'ব সোৱাদ কেনেকুৱা সেইটো ফাৰ্ষ্ট টাইম সেইটো টেষ্ট কৰি লওঁ মই কাৰণ এইটো খাই ভাল লাগিব যেন পাই আছোঁ লাগিছে ঠিকে আছে